অইল ONGCত গাড়ী দিম বুলি টকা সংগ্ৰহ কৰা দালাল মুৰ্তজা হুছেইন আটক। উল্লেখযোগ্য যে ডিব্ৰুগড় আদালতৰ চৌহদৰ পৰা ভুক্তভোগীয়ে ধৰি আনি তিয়ক আৰক্ষীক গতাই দিয়ে। ONGC অইল আৰু NRLত গাড়ী নিয়োগ কৰি দিয়াৰ প্ৰলোভন দেখুৱাই উজনি অসমৰ বিভিন্ন প্ৰান্তৰ লোকৰ পৰা ধন সংগ্ৰহ কৰা অভিযোগ মুৰ্তজা হুছেইনৰ ওপৰত। কিছুমানক NRL বুলি কয় আৰু মোক ONGC বুলি কৈ পেলাই মানে বহুত টেণ্ডাৰ ওলাইছিলে গাড়ী দিম বুলি কৈ গাড়ী নামত তেওঁ মোৰ পৰা পইচা ল'লে। তেনেকৈ আজিৰ পৰা আপোনাৰ 3-4 মাহমানৰ আগত কৈ পেলাই তাৰপৰা বৰ্তমান তেওঁ পলাতক আছিলে, বহুত 3-4 মাহ পলাতক আছিলে। পলাতকৰ পাছত আমি তেওঁক সন্ধান কৰি পেলাই তেওঁক যোৱাকালি আমি দুজনমান মিলি তেওঁক ডিব্ৰুগড় কোৰ্টৰ বাহিৰৰ পৰা তেওঁক ধৰি আনিছিলোঁ। মানে ধৰি আনি পেলাই তেখেতক আমি তিয়ক থানাত গতাই দিছিলোঁ। এতিয়া আগন্তুক পৰ্যায়ত আমি SP ছাৰকো জনাইছিলোঁ গোটেই কেছটো সন্দৰ্ভত। এতিয়া কি হয়, এতিয়া বৰ্তমান পাছৰ পৰ্যায়তো তেওঁৰ পৰা কেনেকৈ পইচা নি উলিয়াব পৰা যায়। তেওঁ ইমান সিহঁতে বহুত টকা মাৰিলে। তেওঁ জনামতে তেওঁ মোটামুটি আপোনাৰ 50-60 লাখৰ ওচৰা-ওচৰি পইচা মাৰিছে। মানে বহুত মানুহৰ পৰা মিলি তেতিয়ালৈ হেৰি কৰিবলৈ তেওঁ এতিয়া যিহেতু তেওঁ চিনাকি আছিলে, চিনাকি আমি বিশ্বাসযোগ্যভাৱে তেওঁক পইচা দিছিলোঁ। তেওঁ ঘৰৰ ওচৰ আছিলে যিহেতু বিশ্বাসত দিলোঁ। কিন্তু তেওঁ বৰ্তমান মানে এনেকুৱা এজন দালাল বুলি আমি গম পোৱা নাছিলোঁ। মানে তেখেতৰ নাম আপোনাৰ আহমেদ মুৰ্তজা হুছেইন। তেওঁ নিজৰ একাউণ্টতে পইচা লৈছিলে আৰু কিছুমান পইচা তেওঁ শুনামতে তেওঁ ঘৈণীয়েকৰ একাউণ্টতো পইচা লৈছিলে বা তেওঁ আৰু বেলেগো সহযোগী আছিলে। ঘৰৰ ওচৰত আৰু এজন সহযোগী আছিলে, কিন্তু তেওঁ বৰ্তমান পলাতক। আমি যিহেতু কালি OC ছাৰৰ লগত আমি গৈছিলোঁ বিচাৰি সন্ধানত তেওঁ, কিন্তু বৰ্তমান তেওঁক নাপালোঁ। কালি ঘৰৰ ওচৰজন আমি শুনামতে তেওঁৰ নাম নুৰুল হুছেইন, নুৰুল ইছলাম আছিলে, নুৰুল ইছলাম। তেওঁ কিন্তু বৰ্তমান পলাতক, বিচাৰি পোৱা নগ'লে। কিমান টকা ল'লে আপোনাৰ পৰা? মোৰ আৰু মোৰ লগৰ এজন পৰা মিলাই আপোনাৰ প্ৰায় 2 লাখ টকা হ'ব। মোক ONGC দিম বুলি কৈছিলে। হয়, ঘৰ কোনখিনি? তাৰ ঘৰ আপোনাৰ ফুটভিলাৰ ওচৰত আৰু বাগান তিনিআলি তেওঁ ঘৰ বাগান তিনিআলি। আমি কেছ দিছোঁ। হয়, নিজৰ একাউণ্টৰ উপৰিও পত্নী মুৰ্তজা হুছেইনৰ HDFC একাউণ্টত লৈছিল ধন। অভিযুক্তজনৰ বিৰুদ্ধে উজনি অসমৰ বিভিন্ন থানাত একাধিক গোচৰ ৰুজু হোৱা বুলি জানিব পৰা গৈছে। তিয়ক আৰক্ষীয়ে অভিযুক্তজনক জেৰা চলাই অধিক তদন্ত আৰম্ভ কৰিছে। তিয়ক জগদুৱাৰ এটা ল'ৰাই, তাৰ নাম আছিলে কি আহমেদ মুৰ্তজা হুছেইন। সি আমাক মানে আমাৰ পৰা এনেকৈ পইচা লৈ নুমলীগড়ত গাড়ী দিম বুলি মোৰ পৰা খালে পইচা। আৰু মোৰ লগৰ গম পাইছোঁ বহুত ওপৰত এনেকৈ খাইছে। গতিকে তাক এতিয়া থানা আৰক্ষী ধৰিছে বুলি গম পাইছোঁ। গতিকে এতিয়া পইচাটো পাম নে নাপাম সেইটো নাজানো। এই বিষয়ে আমি আপোনালোকক অৱগত কৰিলোঁ। হ'ল আজি 2মাহমানেই হ'ল। কি বুলি কয় গাড়ী নুমলীগড়ত দিম বুলি কয়। তেনেকৈ পইচা লাগে 10,000। মোৰ পৰা 30,000 টকা ল'লে। কিমান মানুহৰ পৰা লৈছে গম পায়নে? এনেকৈ গম পাইছোঁ। এতিয়া আৰু এজন লগ পালোঁ। তিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট, নিউজ নাও।